পুনৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পেটাৰ্ণ তোমালোকৰ লগত ডিছকাছ কৰিবলৈ লৈছোঁ। এইটো পেটাৰ্ণৰ কুৱেশ্যন কেইবাটাও আমি টেষ্ট পেপাৰত দেখিবলৈ পাইছোঁ। যদি তোমালোকেও টেষ্ট পেপাৰখিনি চাইছা তেতিয়াহ'লে তোমালোকে দেখিবা যে কেইবাখনো ডিষ্ট্ৰিক্টত পৰ্যায়বৃত্ত তালিকাৰ কনচেপ্টৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, য'ত গ্ৰুপৰ নাম্বাৰবিলাক দিয়া আছে, পৰ্যায়ৰ নাম্বাৰবিলাক দিয়া আছে, কেইটামান মৌল এনেকৈ সাংকেতিকভাৱে দিয়া আছে, চিহ্নিতৰ ৰূপত দিয়া আছে, আৰু কি কৰিবলৈ কৈছে আমাক তাৰ ভিত্তিত কিছুমান প্ৰশ্নৰ উত্তৰ কৰিবলৈ দিছে। এটা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকৰ আনসাৰ কৰিবলৈ মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে প্ৰথম 20টা এলিমেন্টৰ স্থানবিলাক এটলিষ্ট মনত ৰাখি ল'বলৈ যত্ন কৰিবা। প্ৰথম 20টা এলিমেন্টৰ স্থানখিনি মনত ৰাখিবলৈ তুমি বহুতখিনি পিৰিয়ড বহুতখিনি গ্ৰুপ মনত ৰাখিবলগীয়া নহয়, একদম ইজি হয়। আৰু যিকেইটা সাধাৰণতে আমি পাই থকা এলিমেন্ট সেইকেইটাই হয়। সো মনত ৰাখি ল'বলৈ অকণমান যত্ন কৰিবা, তেতিয়া সুবিধা হ'ব। যেনেকৈ এতিয়া যদি আমি চাওঁ যে ইয়াত এতিয়া প্ৰথমতে কি দিয়া আছে চোৱা, এই বিটো দিয়া আছে। বিটো ক'ত আছে? বিটো আছে 16 নম্বৰ গ্ৰুপ বা বৰ্গত আছে আৰু 2 নম্বৰ পৰ্যায়ত আছে। সো 2 নম্বৰ পৰ্যায়ত আৰু 16 নম্বৰ গ্ৰুপটোত থকা বা বৰ্গটোত থকা এলিমেন্টটো বুলি ক'লে বা মৌলটো বুলি ক'লে তোমাৰ মনলৈ আহিব লাগিব যে বি জেগাত এতিয়া কোন আছে। যদিও ইয়াত এ বি চি ডি কে দিয়া আছে, কিন্তু বিৰ জেগাত প্ৰকৃততে এটা মৌল আছে। কোন আছে বাৰু? কোন থাকে? অক্সিজেন থাকে, হয়নে? তেনেকৈ আমি যদি এতিয়া ডিটোক চাওঁ, ডি ক'ত আছে? 17 নম্বৰ বৰ্গত আছে, 2 নম্বৰ পৰ্যায়ত আছে। কি হ'ব পাৰে? ডিৰ জেগাত হ'ব ফ্লোৰিন। তেনেকৈ এতিয়া যদি 18 নম্বৰ বৰ্গটোত আমি চাই দিওঁ, 18 নম্বৰ বৰ্গটোত আৰু ইয়াত 2 নম্বৰ আৰু 3 নম্বৰ পৰ্যায়ত কি থাকে? নিয়ন আৰু আৰ্গন থাকে। চিৰ জেগাত তাৰ মানে নিয়ন আছে আৰু ইৰ জেগাত আছে আৰ্গন। এতিয়া আমি ধুনীয়াকৈ ইয়াৰ আনসাৰ কেইটা কৰিব পাৰিম। চোৱাচোন, আৰু কিছুমান কনসেপ্ট কিন্তু ইয়াত জড়িত হৈ আছে প্ৰত্যেকটো প্ৰশ্নৰ লগত। এটা প্ৰথম প্ৰশ্নটোৱে সুধিছে যে এই মৌলকেইটাৰ ভিতৰত কোনে কেটায়ন গঠন কৰিব? কোনটো মৌলই কেটায়ন গঠন কৰিব? Which of this element will form cation? So cation কেতিয়া ফৰ্ম হয়? মেটেল বিলাকে কেটায়ন ফৰ্ম কৰিব পাৰে বা ধাতু বিলাকেহে কেটায়ন ফৰ্ম কৰিব পাৰে। আমি পৰ্যায়বৃত্ত তালিকাখনত যিমানে ৰাইট সাইডে গৈ থাকো সিমানে কি হয়, সেইবিলাক অধাতু হয় বা নন মেটেল হয়। So non metals cannot form cation. সেইকাৰণে কি হ'ব ইয়াত? None of this element will form cation। বা কি হয়, অধাতুবোৰে কেটায়ন গঠন কৰিব নোৱাৰে, গতিকে কোনো এটা মৌলই ইয়াত কেটায়ন গঠন নকৰে। যদি ৰিজনটোৰে সৈতে লিখিবলৈ তোমাৰ মন যায় তেনেকৈ লিখিব পাৰা, বা ইয়াত যদি আমাক এনেকৈ শৰ্টকৈ সুধিছে, সো আমি ডাইৰেক্টলিও যদি লিখি দিওঁ যে কোনো এটা মৌলই কেটায়ন গঠন নকৰে, তেতিয়াও তোমাৰ উত্তৰটো শুদ্ধ হ'ব। মই বুজিবৰ কাৰণে কথাটো বুজাই দিছোঁ যে কিয় কেটায়ন গঠন নকৰে, কাৰণ কেটায়ন গঠন কৰে কেৱল ধাতুবিলাকে, আৰু ইয়াত আমি কোনো ধাতু দেখিবলৈ পোৱা নাই। সো প্ৰথম উত্তৰটো কি হ'ব যে কোনো এটা মৌলই গঠন নকৰে। এটা মই লিখি দিলে ইংলিছতো লিখি দিব লাগিব, অসমীয়াতো লিখি দিব লাগিব। ইংলিছত লিখি দিলে অসমীয়া মিডিয়ামৰ কেজনে বেয়া পাব, অসমীয়াত লিখি দিলে ইংলিছ মিডিয়ামৰ কেজনে বেয়া পাব। সো মই উত্তৰটো বুজাই দিছোঁ, তোমালোকে নিজে লিখি লওক। নেক্সট বি। বিটো কি আছে? কোনটো মৌলৰ পাৰমাণৱিক আকাৰ আটাইতকৈ কম? ইয়াতো আকৌ এটা কনসেপ্ট জড়িত হৈ আছে। আমি এই কনসেপ্টটো জানিব লাগিব যে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কি হয়, পাৰমাণৱিক আকাৰ হ্ৰাস পায়। তেতিয়াহ'লে বাওঁফালৰ পৰা সোঁফাললৈ যদি পাৰমাণৱিক আকাৰ হ্ৰাস পায় আৰু ওপৰৰ পৰা তললৈ বাঢ়ি যায়, তেতিয়াহ'লে সেই হিচাপটোত চালে তেতিয়াহ'লে আটাইতকৈ কম সাইজ ইয়াৰ কাৰ হ'ব? ইয়াতে কাৰ সাইজ আটাইতকৈ সৰু হ'ব? সি। সো ইয়াত এই বি কুৱেশ্যনটোৰ আনসাৰ কি হ'ব? সি। সি মৌলটোৰ পাৰমাণৱিক আকাৰ আটাইতকৈ কম হ'ব। দেন সি, কুৱেশ্যন নাম্বাৰ সি। কুৱেশ্যন নাম্বাৰ সি। এতিয়া কুৱেশ্যন নাম্বাৰ সিটো কি হ'ব? কুৱেশ্যন নাম্বাৰ সিটোৰ আনসাৰ কি হ'ব? চোৱা, সিটোৱে কি কৈছে যে কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম মেগনেছিয়ামৰ সৈতে একে? আমি এটা কথা পাইছিলোঁ যে পৰ্যায়বৃত্ত তালিকাখনত একে বৰ্গৰ অন্তৰ্ভুক্ত মৌলবিলাকৰ ৰাসায়নিক ধৰ্ম একে হয়। সো মেগনেছিয়ামেৰে সৈতে যদি একেই ধৰ্ম দেখুৱাবলগীয়া হয়, তেতিয়াহ'লে মেগনেছিয়াম যেনেকৈ গ্ৰুপ 2ত আছে বা 2 নম্বৰ বৰ্গত আছে, তেতিয়াহ'লে ইয়াত 2 নম্বৰ বৰ্গত এটা মৌল থাকিব লাগিছিল। কিন্তু ইয়াত 2 নম্বৰ বৰ্গত জানো কিবা মৌল আছে? নাই, হয়নে? গতিকে ইয়াত কোনো এটা মৌলই মেগনেছিয়ামৰ দৰে ৰাসায়নিক ধৰ্ম নেদেখুৱায়। সো প্ৰথম প্ৰশ্নটোৰ উত্তৰটোৰ নিচিনাকৈ এইটোতো কি হ'ব? কোনো এটা মৌলই মেগনেছিয়ামৰ দৰে ৰাসায়নিক ধৰ্ম নেদেখুৱায় বুলি লিখি দিলেই হৈ গ'ল। বা নন অফ দিছ এলিমেণ্ট উইল শ্ব' চেম কেমিকেল প্ৰপাৰ্টি এজ মেগনেছিয়াম বুলি লিখি দিলেই হৈ যাব।